চেপ্টাৰ 12 এৰিয়া ৰিলেটেড টু চাৰ্কল অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালিৰ আলোচনা কৰোঁ আহা। ইতিমধ্যে আমি চাৰ্কল বা বৃত্ত কি হয় জানো আৰু চাৰ্কলৰ ব্যাস আৰু ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসাৰ্ধ মানে ৰেডিয়াছ হয় আৰু ব্যাস মানে ডায়ামিটাৰ হয়। এতিয়া ব্যাস বা ডায়ামিটাৰ কি হয় আলোচনা কৰোঁ আহা। চাৰ্কলৰ ইটো পাৰৰ পৰা ইটো পাৰলৈ যোৱা ৰেখাডাল অৰ্থাৎ যদি কেন্দ্ৰ বা চেণ্টাৰৰ হৈ যায় ৰেখাডালক তেতিয়া আমি ব্যাস বা ডায়ামিটাৰ বুলি কওঁ। অৰ্থাৎ চাৰ্কলৰ ইটো পাৰৰ পৰা ইটো পাৰলৈ যোৱা ৰেখাডাল যদি চেণ্টাৰ বা কেন্দ্ৰ হৈ গৈছে তেতিয়া আমি কি বুলি ক'ম ডায়ামিটাৰ অৰ্থাৎ অসমীয়াত ব্যাস বুলি কয়। কিন্তু যদি চেণ্টাৰ বা কেন্দ্ৰ হৈ নাযায় তেতিয়া আমি ব্যাস বা ডায়ামিটাৰ বুলি নকওঁ, তেতিয়া আমি কৰ্ড বা জ বুলি কওঁ। এতিয়া যদি ব্যাস ডি হয় তেতিয়া ব্যাসাৰ্ধ বা ৰেডিয়াছ কি হ'ব ব্যাসৰ আধা অৰ্থাৎ ডিৰ আধা হ'ব। এতিয়া চাৰ্কেলৰ চেণ্টাৰ বা কেন্দ্ৰৰ পৰা বৃত্তৰ ছাইডত লগ লগা ৰেখাডালক আমি কি বুলি ক'ম ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াছ বুলি ক'ম। আৰু ৰেডিয়াছ মানে আমি জানো কি হ'ব d/2 আৰু d হ'ব ব্যাস বা ডায়ামিটাৰ। অৰ্থাৎ আমি ব্যাস d বুলি কওঁ আৰু ব্যাসাৰ্ধ r বুলি ধৰি লওঁ ইকুৱেল টু কি হ'ব d/2 অৰ্থাৎ ব্যাসৰ আধা হ'ব। এতিয়া চাৰ্কল আলোচনা কৰিবলৈ হ'লে আমি পৰিসীমা অৰ্থাৎ পৰিধি আৰু এৰিয়া বা কালি আলোচনা কৰিম। এতিয়া পৰিসীমা বুলি ক'লে কি বুজো আমি পৰিসীমা বা পেৰিমিটাৰ আমি ক'ব পাৰোঁ যে যদি আমি বৃত্তটোত এটা বিন্দু বাছি লওঁ আৰু সেই বিন্দুটোৰ পৰা চাৰ্কলৰ চাৰিওপিনে খোজকাঢ়ি সেই বিন্দুটোলৈ অহা দূৰত্বকে আমি পৰিসীমা বা পেৰিমিটাৰ ক'ব পাৰোঁ। চাৰ্কলটো যদি আমি ইয়াতে যদি আমি কাটি দিওঁ, কাটি আমি এনেকৈ দীঘল লাইন এডাল পাওঁ, তাৰ দূৰত্ব আমি উলিয়াম। এতিয়া পৰিসীমাৰ সূত্ৰটো আছে 2πr। r হৈছে ব্যাসাৰ্ধ বা ৰেডিয়াছ আৰু পাই হৈছে এটা ধ্ৰুৱক পদ আৰু গ্ৰীক আখৰত আমি পাই বুলি কওঁ। আৰু মন কৰিবা পাইৰ মান সদায় কি হয় 22/7 বা 22/7ক যদি হৰণ কৰা তেতিয়া 3.14 পাওঁ। এতিয়া বৃত্তৰ কালি বা এৰিয়া অফ এ চাৰ্কল আলোচনা কৰোঁ আহা। বৃত্তটোৱে সমতলখনত কিমান ঠাই তাৰ পৰিসীমাৰ ভিতৰত আগুৰি আছে তাক বৃত্তটোৰ কালি বা ক্ষেত্ৰফল বোলে। ইংলিছত এৰিয়া অফ এ চাৰ্কল কোৱা হয়। এৰিয়া হৈছে কি হ'ব সূত্ৰ হিচাপে চাবলৈ গ'লে পাই r স্কুৱেৰ। পাই হৈছে এটা ধ্ৰুৱক পদ অৰ্থাৎ গ্ৰীক আখৰ যাৰ মান 22/7 বা 3.14 হ'ব আৰু r হৈছে ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াছ। তোমালোকে এই সূত্ৰ দুটা মনত ৰাখিবা, আমি প্ৰশ্ন কৰোঁতে দৰকাৰ হ'ব।